নমস্কাৰ। সাহিত্য সমালোচনা কাকতখনৰ যিখন আপোনালোকৰ অধ্যায় 13ত আছে পাশ্চাত্য সমালোচনা 2 আৰু অধ্যায় 3ত আছে পাশ্চাত্য সমালোচনা 3। পাশ্চাত্য সমালোচনা 2 আপোনালোকে নব্য সমালোচনাটো অলপ চাই যাব, কাৰণ আহিব বুলি ক'ব নোৱাৰি, তথাপি আহিলে যাব পাৰে। মেইন পইণ্টকেইটা আধুনিকতাবাদ আছে। মই আধুনিকতাবাদৰ ওপৰত চমুকৈ আপোনালোকক দিম, যিহেতু ইয়াত দেখা গৈছে যে যথেষ্ট দীঘলকৈ আছে, যথেষ্ট দীঘলকৈ আৰু দুৰ্বোধ্যভাৱে আছে। আৰু আধুনিকতাবাদত ব্যৱহৃত কেইটামান তাত্ত্বিক দিশ, এইটো মই এটা ভিডিঅ' দিয়া আছে, আপোনালোকে চাব। আৰু 13 নম্বৰ যিটো অধ্যায় আছে আপোনালোকৰ পাশ্চাত্য সমালোচনা, ইয়াত মই উত্তৰ আধুনিকতাবাদৰ ওপৰত মই এতিয়া দিম। আপোনালোকে অকল ঔপনিহিকতাবাদৰ ওপৰত চাব। মই চমুকৈ বুজিব পৰাকৈ লিখিছোঁ। আধুনিকতাবাদৰ ওপৰত আপোনালোকে যেই নাহক কিয় এইটো লিখিলেই হ'ল। মই তেনেধৰণে সজাই পৰাই লিখিছোঁ। চাব, উত্তৰ লিখিব। আধুনিকতাবাদ হৈছে বিংশ শতিকাৰ প্ৰথম দশকৰ পৰা ষষ্ঠ দশকলৈকে সাহিত্য আৰু শিল্প জগতত দেখা দিয়া এটা গুৰুত্বপূৰ্ণ ধাৰা বা আন্দোলন। আপোনালোকক কৈ থওঁ যে প্ৰথমতে এইটো ইউৰোপত আৰম্ভ হৈছিলে শিল্প উদ্যোগৰ জৰিয়তে, আৰু তাৰপিছত ইউৰোপৰ পৰা ক্ৰমে গোটেই বিশ্বতে প্ৰসাৰিত হৈ পৰে। ইয়াৰ সৈতে মানুহৰ জীৱন সম্পৰ্কীয় দৃষ্টিভংগী আৰু জীৱনবোধৰ বিষয় জড়িত। আধুনিকতাবাদ মূলতঃ ঐতিহ্য বিৰোধী কিন্তু নতুনত্বমুখী। সাধাৰণতে দেখা পোৱা যায় যে আধুনিকতাবাদ অহাৰ আগত যি ৰোমান্টিক ধাৰা আছিলে, ৰমন্যাসিকতাবাদ, সেই ৰমন্যাসিকতাবাদত আচলতে ঐতিহ্য প্ৰীতিৰ ওপৰত ভিত্তি কৰিছিলে। কাৰণ তেওঁলোকে কি হৈছে, যি বুৰঞ্জী বা ঐতিহ্যৰ ওপৰত প্ৰেম ভাৱ আৰু সেইসমূহ সাহিত্যত দেখুৱাইছিলে। কিন্তু আধুনিকতাবাদত তাৰ সম্পূৰ্ণ বিপৰীত দেখা গ'ল, যে এই ঐতিহ্য বিৰোধী হৈ পৰিলে আৰু এই কি হৈছে নতুনত্বমুখী। সেইকাৰণে আধুনিক, মানে এই আধুনিকতাবাদে নতুনত্বক আচলতে আঁকোৱালি ল'বলৈকে নতুন চিন্তা, নতুন দৰ্শন, নতুন চেতনাৰ প্ৰতি ধাৱমান হ'ল আধুনিকতাবাদ। আৰু তাকে আধুনিকতাবাদ বোলে। ই সাহিত্যৰ লগতে দৰ্শন আৰু শিল্পত সকলো ক্ষেত্ৰতে, কলা সংস্কৃতি সকলোতে পৰিলে এই ধাৰা। আধুনিকতাবাদৰ মাজত জীৱনৰ প্ৰতি সংশয়, অনিশ্চয়তা আৰু হতাশা প্ৰতিফলিত হয়। আধুনিকতাবাদৰ আগৰ সময়ছোৱাত আচলতে জীৱনক ভাল পোৱা যায়, ৰোমান্টিক ধৰ্মী আছিলে, জীৱনক আচলতে উপভোগ কৰা হৈছিলে আৰু জীৱনৰ যি আনন্দবিলাক প্ৰকাশ কৰিছিলে। কিন্তু ঠিক বিপৰীত ধৰণে আধুনিকতাবাদে কি হৈছে, কি প্ৰতিফলিত কৰিলে, এই জীৱনৰ যি সংশয়, মানুহৰ জীৱনত যি অনিশ্চয়তা থাকে আৰু যি হতাশা থাকে, সেইসমূহ সাহিত্যৰ জৰিয়তে প্ৰতিফলিত কৰিব চেষ্টা কৰিলে। আৰু যেতিয়াই সাহিত্যত জীৱনৰ প্ৰতি এই সংশয়, অনিশ্চয়তা আৰু হতাশাৰ ছবি প্ৰতিফলিত হ'ল, তেতিয়াই কি হৈছে আধুনিকতাবাদ। তাকে কি হৈছে আধুনিকতাবাদ বুলি কোৱা হয়, সাহিত্যৰ আধুনিকতাবাদ। প্ৰকৃততে ঊনবিংশ শতিকাৰ শেষৰ ফালে ইউৰোপত হোৱা বিজ্ঞান প্ৰযুক্তিৰ বিকাশ, প্ৰথম আৰু দ্বিতীয় মহাযুদ্ধ আদিয়ে মানুহৰ মাজলৈ কঢ়িয়াই অনা নিসংগতাবোধে সাহিত্যত আধুনিকতাবাদৰ সৃষ্টি কৰিলে। চাব, যেতিয়া ঊনবিংশ শতিকাৰ শেষৰ ফালে ইউৰোপত বিজ্ঞান প্ৰযুক্তিৰ বিকাশ হ'ল, বিজ্ঞান প্ৰযুক্তি যিমানেই বিকাশ হ'ল, তেতিয়া দেখা পোৱা গ'ল যে এতিয়াও চাব, যিমানে মানুহ আগবাঢ়ি গৈ আছে, সিমানে মানুহে বস্তুনিষ্ঠ হৈছে, ব্যক্তিবাদী হৈছে। মানুহে নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে, সমাজৰ কথা চিন্তা নকৰে। সেই দিশবোৰ সাহিত্যত তুলি ধৰিলে। আৰু প্ৰথম আৰু দ্বিতীয় মহাযুদ্ধ, যিহেতু সেই সময়তে প্ৰথম দশকত ঊনবিংশ শতিকা কি হৈছে, প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিলে। সেই বিশ্বযুদ্ধ প্ৰথম আৰু দ্বিতীয়, সেই দুয়োখন বিশ্বযুদ্ধে কঢ়িয়াই অনা ভয়াৱহ দুৰ্যোগে মানুহৰ জীৱনলৈ কঢ়িয়াই অনা অন্তহীন দুখ, দুৰ্দশা, হতাশা বা মানসিক জগতলৈ যি নিসংগতাবোধ, যি সংশয়, জীৱনৰ প্ৰতি যি সংশয় কঢ়িয়াই আনিলে, সেইখিনি সাহিত্যত প্ৰতিফলিত হ'ল। আধুনিকতাবাদে সাহিত্যৰ সকলোতে নতুনত্বৰ সন্ধান দিলে, হৃদয়ৰ পৰিৱৰ্তে মগজুক গুৰুত্ব প্ৰদান কৰিলে। মই কৈছোঁ যে আধুনিকতাবাদত হৃদয়ৰ যি আৱেগ, ভাল পোৱা, প্ৰেম ভাল পোৱা বা আৱেগৰ পৰিৱৰ্তে মগজুৰ চিন্তা চৰ্চাকে ই গুৰুত্ব প্ৰদান কৰিলে। অৰ্থাৎ আৱেগৰ পৰিৱৰ্তে ই চিন্তা চেতনাক গুৰুত্ব দিলে। সাহিত্যত মানুহৰ অন্তৰ্জগতৰ উদ্বেগ, হতাশা, বিভ্ৰান্তিয়ে ঠাই পালে। মানুহক বহিজগতক লৈ নহয়, অন্তৰ্জগতৰ ভিতৰ চৰাৰ খবৰ কি হৈছে,
এই সময়ৰ সাহিত্যই দাঙি ধৰিলে। প্ৰতীকবাদ আৰু চিত্ৰকল্পই সাহিত্যৰ ভাষাত উচ্চ স্থান লাভ কৰিলে। সাহিত্যত যিবোৰ কথা কোৱা হয়, যিবোৰ কাহিনী লিখা হয়, সেইবোৰ আচলতে গতানুগতিক আচলতে কৈ নগ'লে তেওঁলোকে সহজে বুজিব পৰা নহয়, অলপ জটিল ধৰণৰ হৈ গ'ল। কি কাৰণে হ'ল? তাক প্ৰতীক আৰু চিত্ৰকল্পৰ সহায় ল'লে। যেনেকৈ আমি বৰ ধুনীয়া বুলি নকৈ জন্তুৰ দৰে ধুনীয়া, সেই প্ৰতীকবাদ বা সেই চিত্ৰকল্প তেনেকুৱা ধৰণৰ এক দুৰ্বৃত্ত প্ৰতীকবাদ আৰু চিত্ৰকল্পই সাহিত্যত স্থান লাভ কৰিলে। মানুহৰ বিদ্ৰোহী মন আৰু বেদনাৰ প্ৰতিফলন ঘটিল সাহিত্যত। আগতে কি হৈছে, ইয়াৰ আগতে আধুনিকতাবাদৰ আগতে সকলোৱে মানুহৰ প্ৰেম ভালপোৱা বা মানুহৰ সৰলতা, মানুহৰ ভদ্ৰতা, মানুহৰ নম্ৰতা সেইখিনিহে প্ৰকাশ কৰিছিলে। কিন্তু এই সাহিত্যই ক'লে যে নহয়, মানুহৰ মাজত আৰু দিশ থাকে। মানুহৰ সেই বিদ্ৰোহী মন আৰু বেদনা আৰু লগতে হিংসাও প্ৰতিফলন ঘটিল সাহিত্যত। যুদ্ধ আৰু ইয়াৰ ক্ৰূৰতা, মানুহে যে যুদ্ধ কৰে সেই সময়ত, কাৰণ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সেইকাৰণে আহিলে, আৰু সেই সাহিত্যত সেই সময়ত স্থান পালে যুদ্ধই। আৰু ইয়াৰ ক্ৰূৰতা অৰ্থাৎ যুদ্ধৰ যি নিসংগতা, যি অমানৱীয়তা, মানৱতাহীন, সেইসমূহে স্থান পালে। প্ৰেমৰ সংকটে স্থান পালে। প্ৰেম যেন নাইকিয়া হৈ গৈছে, প্ৰেমত সংকট আহিলে, প্ৰেম বিশ্বাসহীনতাত পৰিণত হ'ল, তেনেকুৱা ধৰণৰ। নগৰীয়া জীৱনৰ যাতনা, বহুতে নগৰীয়া জীৱনক আঁকোৱালি লৈছিলে, কিন্তু এই আধুনিকতাবাদে দেখুৱাই দিলে যে নহয়, নগৰীয়া জীৱনৰ জটিলতা আছে, যান্ত্ৰণা আছে, নগৰীয়া জীৱন সুখৰ নহয়। বিজ্ঞান প্ৰযুক্তিয়ে মানুহৰ নৈতিক প্ৰমূল্যবোধ হ্ৰাস কৰা বিষয়ে সাহিত্যত ঠাই পালে। আৰু বিজ্ঞান প্ৰযুক্তিয়ে যে উন্নতি কৰিছে বিজ্ঞানৰ ক্ষেত্ৰত, কিন্তু ই যে মানুহৰ নৈতিক প্ৰমূল্যবোধৰ স্খলন ঘটাইছে, হ্ৰাস কৰিছে, সেই বিষয়ে সাহিত্যত ঠাই পালে, আৰু ইয়ে হৈছে আধুনিকতাবাদ। চাব, ইয়াৰ পিছত উত্তৰ আধুনিকতাবাদ। আপোনালোকে নিশ্চয় গম পাইছে যে উত্তৰ আধুনিকতাবাদ মানে আধুনিকতাবাদৰ পাছৰ সময়খিনি। উত্তৰ আধুনিকতাবাদ হৈছে বিংশ শতিকাৰ শেষ ভাগত উদ্ভৱ হোৱা এটা সাহিত্য দাৰ্শনিক ধাৰা। আধুনিকতাবাদৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদতেই উত্তৰ আধুনিকতাবাদৰ জন্ম। এই উত্তৰ আধুনিকতাবাদ কিয় সৃষ্টি হ'ল? যে আধুনিকতাবাদৰ কিছুমান ধাৰা বা তত্ত্ব কি হৈছে, তেওঁলোকে মানি লোৱা নাছিল কিছু সংখ্যক পণ্ডিত সাহিত্যিকে, আৰু তাৰ ফলতে আধুনিকতাবাদৰ জন্ম হ'ল প্ৰথমতে ইউৰোপত। অৰ্থাৎ আধুনিকতাবাদৰ পৰৱৰ্তী সময়ছোৱাকে উত্তৰ আধুনিকতাবাদ হিচাপে আখ্যা দিয়া হয়। উত্তৰ আধুনিকতাবাদে আধুনিকতাবাদী ধাৰণাসমূহ যেনে পৰম্পৰাগত ধ্যান ধাৰণা, স্থিৰ মূল্যবোধ, সত্য আৰু প্ৰগতিৰ ধাৰণাৰ ওপৰত সন্দেহ প্ৰকাশ কৰে। মই কৈছোঁ যে আধুনিকতাবাদী কি কৈছিলে, যে পৰম্পৰাগত ধ্যান ধাৰণা আৰু স্থিৰ মূল্যবোধৰ কথা কৈছিলে। কাৰণ তেওঁলোকে কি হৈছে যে যি যুদ্ধৰ বিভীষিকাই যি মূল্যবোধ কঢ়িয়াই মানুহৰ মাজলৈ আনিছে, সেই যি মূল্যবোধ অৱক্ষয় ঘটিছে, সেই মূল্যবোধ লাগে বুলি কৈছিলে, আৰু সত্য আৰু প্ৰগতিৰ ধাৰণাৰ ওপৰত সন্দেহ প্ৰকাশ কৰিলে। অৰ্থাৎ উত্তৰ আধুনিকতাৰ মতে এই সমাজত মহাসত্য বুলি একো নাই। উত্তৰ আধুনিকতাৰে কৈছে যে এই সত্য বুলি একো নাই, যুদ্ধ বিগ্ৰহ হৈ যাব পাৰে মানুহৰ মাজত, কাৰণ মানুহৰ কি হৈছে, ইয়াত সত্য অসত্য বুলি কোনো এটা মূল্যবোধ বুলি আচলতে নায়েই এই সমাজখনত। ইয়াত কোনো মত বা কোনো ব্যক্তিক প্ৰাধান্য দিয়াৰ বিপৰীতে বিভিন্ন দৃষ্টিভংগী, ভাষা, সংস্কৃতি, লিংগ সকলোকে গুৰুত্ব দিয়া হয়। উত্তৰ আধুনিকতাবাদত কোনো এটা মতক গুৰুত্ব দিয়া নহয়, বা কোনো ব্যক্তিয়ে যি কৈছে সেইটোক প্ৰাধান্য নিদিয়ে। ই বিভিন্ন মানুহৰ দৃষ্টিভংগীক গুৰুত্ব দিয়ে। কোনোবাই বেলেগ কথা কৈছে, যদি কৈও কোনোবাই যুদ্ধৰ বিষয়ে মত আগবঢ়ায়, যেন কয় যে যুদ্ধৰ ভাল দিশসমূহ, তেনেহ'লে উত্তৰ আধুনিকতাবাদে তাকো মানি লোৱাৰ পক্ষপাতী। ঠিক তেনেকুৱা ধৰণৰ কথা। ভাষা, সংস্কৃতি, লিংগ সকলোতে ইয়াক গুৰুত্ব দিয়ে। উত্তৰ আধুনিকতাবাদীসকলে কোনো এটা বিষয় ধাৰাবাহিকতাৰ বৰ্ণনা কৰাৰ পৰিৱৰ্তে খণ্ড খণ্ড কৰি ব্যাখ্যা আগবঢ়ায়। যিকোনো ক্ষেত্ৰত আচলতে তেওঁলোকে কি হৈছে, খণ্ড ইয়াত আচলতে প্ৰথম শেষ বুলি কোনো কথা নাই। উত্তৰ আধুনিকতাবাদী সাহিত্যত আচলতে কি হৈছে, মাজৰ অধ্যায়টো প্ৰথমতে লিখি প্ৰথম অধ্যায়টো শেষত লিখিব, বা কাহিনীৰ যি গতিশীলতা, সেই গতিশীলতাটোত মানে কি হৈছে, মাজৰখিনি প্ৰথমতে কৈ আগৰখিনি কি হৈছে পিছতো ক'ব পাৰে, তেনেকুৱা ধৰণৰ কথা আচলতে হয়। আৰু ই খণ্ড খণ্ডকৈ প্ৰকাশ কৰে। আৰু কি হৈছে,
অৱশ্যে শব্দ আৰু ভাষা উন্নত তথা অৰ্থৱহ হোৱাত গুৰুত্ব দিয়ে। এই সময়ত কি হ'ল যে উত্তৰ আধুনিকতাবাদত ভাষাৰ ক্ষেত্ৰত সাহিত্যৰ ভাষাৰ ক্ষেত্ৰত শব্দসমূহ অলপ আৰু কঠিন হ'বলৈ ধৰিলে আৰু ভাষা উন্নত হ'বলৈ ধৰিলে। অৰ্থাৎ ইয়াত সাহিত্যিকসকলে শব্দ আৰু ভাষাক লৈ খেলা কৰিবলৈ আৰম্ভ কৰিলে। উত্তৰ আধুনিকতাবাদত সত্য অসত্য বুলি কোনো কথা নাই। মই কৈছোঁৱেই যে উত্তৰ আধুনিকতাবাদে যে সত্য বুলি কোনো কথা নামাতে বা অসত্য বুলি কোনো কথা নামাতে। উত্তৰ আধুনিকতাবাদে ঈশ্বৰক বিশ্বাস নকৰে, যে ঈশ্বৰ আছে বুলি ঈশ্বৰহীনতাত বিশ্বাস কৰে আচলতে। যেনেকৈ নিশ্চয়ৰ ঈশ্বৰহীনতা কথা অলপ দিনৰ আগতে যে জুবিনে কৈছিলে নিশ্চয়ৰ কথা, সেই নিশ্চয় সত্য অসত্য বুলি আচলতে কোনো কথা নাই বুলি কয়, বা এই ঈশ্বৰৰ কোনো মূল্য নাই বুলি কয় তেওঁলোকে। তেওঁলোকৰ মতে সত্য অসত্য ধাৰণা বহু ক্ষেত্ৰত সমাৰ্থক। আচলতে অসত্য বুলিলে সেইটো অসত্যটো সত্য হ'ব পাৰে বুলি ভাবে, আৰু সত্যটো অসত্য হ'ব পাৰে। উত্তৰ আধুনিকতাবাদীসকলৰ মতে সেই তেনেকুৱা এক দৰ্শন থাকে। উত্তৰ আধুনিকতাবাদী সাহিত্যৰাজিৰ মাজেদি মানৱীয় মূল্যবোধৰ নতুন বিচাৰ বিশ্লেষণ আৰম্ভ হয়। মানৱীয় মূল্যবোধৰ ওচৰত নতুন বিচাৰ আৰম্ভ হয়। উচ্চ সাহিত্য আৰু জনপ্ৰিয় সাহিত্যৰ মাজৰ পাৰ্থক্য কমি গ'ল। আচলতে কি হৈছিলে, আধুনিকতাবাদত উচ্চ সাহিত্য বুলি এক শ্ৰেণী সাহিত্য সৃষ্টি কৰা হৈছিলে, আৰু ইয়াত জনপ্ৰিয় সাহিত্যক ইগন'ৰ কৰা হৈছিলে আচলতে আধুনিকতাবাদত। কাৰণ আধুনিকতাবাদে কৈছিলে যে যিবিলাক কমিক্স টাইপ বা ডিটেক্টিভ টাইপ যিবিলাক গল্প উপন্যাস বা বিজ্ঞাপন বা ছ'চিয়েল মিডিয়া এইবিলাক মানে তেওঁলোকে কিছিলে বা গীতক তেওঁলোকে আচলতে আধুনিকতাবাদত বিশেষ গুৰুত্ব দিয়া নাই। কিন্তু উত্তৰ আধুনিকতাবাদে ক'লে যে নহয়, ইয়াত কি হৈছে গীত, ছ'চিয়েল মিডিয়া, বিজ্ঞাপন সকলোৱে গুৰুত্ব লাভ কৰিলে উত্তৰ আধুনিকতাবাদত। আৰু কি হৈছে, এই উচ্চ সাহিত্যৰ লগতে জনপ্ৰিয় সাহিত্যৰ মাজত পাৰ্থক্য কমি গ'ল। ফলত এনেদৰে সাহিত্য, সমাজ, সংস্কৃতি, কলা আদি সকলো ক্ষেত্ৰত উত্তৰ আধুনিকতাবাদে আলোড়ন সৃষ্টি কৰিলে। এক কথাত ক'বলৈ গ'লে উত্তৰ আধুনিকতাবাদ আৰু আধুনিকতাবাদৰ মাজত কিছু সাদৃশ্য থাকিলেও কিন্তু উত্তৰ আধুনিকতাবাদৰ জন্ম হৈছিলে যে আধুনিকতাবাদক যিবিলাক ধাৰা সেইবিলাক নৎসাত কৰি আচলতে কৈছিল যে সত্য অসত্যৰ কোনো ধাৰণা নাই, আৰু ভাষা, সংস্কৃতি, লিংগ ইয়াত সকলোৱে সমানে পায়, আৰু মহাসত্য বুলি আচলতে কোনো নাই, আৰু ঈশ্বৰৰ ধাৰণাৰ প্ৰতি তেওঁলোকে কোনো গুৰুত্ব দিয়া নাছিলে। স্থিৰ যে মূল্যবোধ থাকিব লাগে তাৰ প্ৰতি কোৱা নাছিলে, যে স্থিৰ মূল্যবোধ নাথাকিবও পাৰে, তাত এই সমাজখনত অমানৱীয়তাও থাকিব পাৰে। ঠিক তেনেধৰণে উত্তৰ আধুনিকতাবাদে আচলতে এক বাস্তৱবাদী ধাৰণা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে, যিবোৰ আচলতে সমাজত সঁচাকৈ ঘটি থকা বা সঁচাকৈ হৈ থকা এক ধাৰণা বা যি অৱস্থা সেইবিলাক কিন্তু উত্তৰ আধুনিকতাবাদে সাহিত্যৰ মাজেৰে তুলি ধৰিবলৈ সক্ষম হৈছিলে, আৰু ইয়ে হৈছে উত্তৰ আধুনিকতাবাদ। সময়ৰ অভাৱত মই ঔপন্যাসিকতাবাদ আৰু উত্তৰ ঔপন্যাসিকতাবাদৰ ওপৰত মই বিশেষ লিখিবলৈ মই যাব নোৱাৰিলোঁ। তথাপি মই কৈ গৈছোঁ যে ঔপন্যাসিকতাবাদ মানে কি, যে পাশ্চাত্যত পঞ্চদশ শতিকাৰ আশে পাশে ইউৰোপীয় কিছুমান দেশে দুৰ্বল দেশসমূহক কি হৈছে আক্ৰমণ কৰি হওক বা বিভিন্ন প্ৰলোভনেৰে বাণিজ্যৰ মাধ্যমেৰে কি হৈছে শাসন কৰিছিলে। যেনেকৈ ইষ্ট ইণ্ডিয়া কোম্পানী, ইংৰাজসকলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ জৰিয়তে কি হৈছে ভাৰতবৰ্ষক কি হৈছে তেওঁলোকে অধীনলৈ লৈ গৈছিলে। সেই ঔপনিৱেশিকতা, ইংৰাজৰ ঔপনিৱেশিকতাবাদৰ ফলত কি হৈছিলে যে অসমত কি হৈছে বা ভাৰতত তেওঁলোকে কি হৈছিলে বলপূৰ্বকভাৱে তেওঁলোকৰ যিকোনো সিদ্ধান্তত তেওঁলোকৰ নিজা সাহিত্য, সংস্কৃতি, ধ্যান ধাৰণা, ভাষা কি হৈছে জাপি দিবলৈ চেষ্টা কৰিছিলে। অৰ্থাৎ ঔপনিৱেশিকতাৰ ফলত দুটা শ্ৰেণীৰ সৃষ্টি হৈছিলে, এটা শাসক গোষ্ঠী আৰু আনটো হৈছে শোষিতসকল। কাৰণ যিসকল ধনী দেশ বা ইউৰোপীয় যিসকল দেশে সেই দেশবিলাকক শাসন কৰিছিলে, যিসকল আচলতে আৰ্থিকভাৱে দুৰ্বল তেওঁলোক আচলতে শোষিত হৈ পৰিছিলে, আৰু কি হৈছে তেওঁলোকে যিসকলে শাসনৰ বাঘজৰি লৈছিলে সেই দেশবোৰৰ কি হৈছে শাসকীয় গোষ্ঠী হৈ গৈছিলে। সেয়েহে ঔপনিৱেশিকতাবাদীসকলে কি হৈছে শাসকীয় গোষ্ঠী হৈ সেই নিপীড়িত শোষিতসকলক কি হৈছে সেই অধীন হোৱা দেশখনৰ জনসাধাৰণক কি কৰিছিলে তেওঁলোকৰ নিজৰ সাহিত্য, সংস্কৃতি, ধ্যান ধাৰণা, ভাষা সকলো জাপি দিবলৈ বিচাৰিছিলে। আৰু কি কৈছিলে নিজৰ সভ্যতা সংস্কৃতি পৰিহাৰ কৰি শোষিত শ্ৰেণীটোৱে তেওঁলোকৰ সব্যসাচীৰূপে শাসক গোষ্ঠী আচাৰ, সভ্যতা, সংস্কৃতি আৰু ভাষাটোৰ দ্বাৰা পৰিচালিত হ'বলৈ বাধ্য হৈছিল। কাৰণ বিভিন্ন নিষ্পেষণ চলিছিলে বা বিভিন্ন কোৰ্ট কাছাৰী বা বিভিন্ন শাসন কাৰ্যত যেতিয়া তেওঁলোকৰ ভাষা, তেওঁলোকৰ
সংস্কৃতি প্ৰৱৰ্তন হৈছিলে সেইকাৰণে বাধ্য হৈ তেওঁলোকে কি হৈছিলে সেই শোষিত শ্ৰেণীটোৱে কি হৈছে সেইবিলাক আঁকোৱালি ল'বলৈ বাধ্য হৈছিলে আৰু কি হৈছে এই সমস্যাতে সেই কি হৈছে ঔপনিৱেশিক বিদ্যালয়সমূহত ব্ৰিটিছ সংস্কৃতি থলুৱা বা শোষিত মানুহখিনিৰ মাজত প্ৰচাৰ আৰু প্ৰয়োগ কৰিব লাগিব বুলি ঔপনিৱেশিক তত্ত্ব এটা সৃষ্টি হ'ল মানে এইসমূহতে তাৰমানে যে সেই ঔপনিৱেশিক দেশসমূহে কি হৈছে এইটো এটা ধাৰণাৰে এটা তত্ত্বৰ সৃষ্টি কৰি ল'লে আচলতে কি হ'ল এই তত্ত্বই কি কৰিলে যে ঔপনিৱেশিক বিদ্যালয়সমূহত ব্ৰিটিছৰ সংস্কৃতি থলুৱা বা শোষিত মানুহখিনিৰ মাজত প্ৰচাৰ আৰু প্ৰয়োগ কৰিব লাগিব বুলি ঔপনিৱেশিক তত্ত্ব এটা সৃষ্টি কৰিলে গম পাইছেনে ইয়াৰ ফলত কি হৈছে সকলোখিনিৰ যি ভাষা সংস্কৃতি আছিলে সেই দেশসমূহৰ যেনেকৈ ভাৰতৰ সেইসমূহ আচলতে কি হৈছিলে যথেষ্ট কি হৈছে লুপ্ত হোৱাৰ আশংকা হৈ গ'ল ভাষা সংস্কৃতি খাদ্য পৰম্পৰা আদি সকলোৰে কি হৈছে তেওঁলোকে নিজৰ সংস্কৃতি এৰি ইউৰোপীয় সংস্কৃতি বা সেই দেশৰ সংস্কৃতি গ্ৰহণ কৰিবলৈ বাধ্য হ'ল আৰু যেতিয়া এই ঔপনিৱেশিকতাবাদী তত্ত্বৰ প্ৰভাৱত স্বৰূপে কি হ'ল যেনেকৈ ভাৰতৰ নিচিনা শোষিত শ্ৰেণী সেই সময়ত সেই শ্ৰেণীৰ মানুহসকলৰ মাজত কি হৈছে গঢ়ি উঠা অনুকৰণ প্ৰৱণতা গঢ়ি উঠিলে এতিয়াও আমাৰ মানুহে কি হৈছে বাহিৰা দেশৰ বস্তুৰ প্ৰতি অনুকৰণ আছে তেওঁ বেছি আপোন কৰি ল'ব বিচাৰে কোনো এটা বস্তু ঢঙত পিন্ধিব বিচাৰে সেইখিনি অনুকৰণ প্ৰৱণতা আহিলে নিজকে নিজ আৰু হীন ৰূপে জ্ঞান কৰিবলৈ ধৰিলে আৰু নিজৰ সংস্কৃতি পৰিচয় দিবলৈ লাজ কৰা আদি যি বাসনা আহিলে সেইটোৱে ঔপনিৱেশিক গোষ্ঠীৰ শ্ৰেণীটোৰ শিপাহীন হৈ পৰিল মানে শোষিত শ্ৰেণীটো শিপাহীন হৈ পৰিল যেনেকৈ আমি এসময়ত ব্ৰিটিছৰ শাসনত শিপাহীন হৈ পৰিছিলোঁ ঠিক তেনেকুৱা হৈ পৰিল এইটোৱে আচলতে হৈছে ঔপনিৱেশিকতাবাদ আৰু এইসমূহ তত্ত্ব সাহিত্যটো আচলতে তেওঁলোকৰ সেই সময়ত পঢ়িছিলে আৰু ঔপনিৱেশিকতাবাদ মানে যেতিয়া সেই দেশসমূহে নিজে স্বাধীন হ'ল স্বাধীন হোৱাৰ পিছত কৈছে ঔপনিৱেশিক কাল সাম্ৰাজ্য পতনৰ পাছৰ সময়খিনি উত্তৰ ঔপনিৱেশিক কাল ৰূপে চিহ্নিত কৰা হৈছে অৰ্থাৎ যেতিয়া স্বতন্ত্ৰতা লাভ কৰিলে তথাপি এই দেশসমূহক তৃতীয় বিশ্ব বুলিয়ে জনা যায় আৰু এতিয়াও দেখা যায় যে সেই যিসকলে শাসন কৰিছিলে এটা সময়ত এতিয়াও সেই দেশসমূহে বিভিন্ন প্ৰকাৰে কি হৈছে বিভিন্ন আলমত কি হৈছে তেওঁলোকে এই দেশসমূহৰ ওপৰত শোষণ আতিশয্য চলাবলৈ যায় বা তেওঁলোকৰ শিক্ষা সংস্কৃতি বা তেওঁলোকৰ যি প্ৰভুত্ব সেইখিনি এতিয়াও খুটুৱাবলৈ যায় আৰু এইখিনি হৈছে ঔপনিৱেশিকতাবাদ এনেধৰণে আপোনালোকে অলপ চাই যাব মেইন পইণ্টখিনি মই মাত্ৰ দুই এক নুকিয়াই গৈছোঁ কাৰণ সময়ৰ অভাৱ আৰু ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যাব আপোনালোকে অলপ চাই গ'লে পাই যাব মই মুখ্য কথাখিনি কৈ গৈছোঁ যাতে তাৰ আঁত ধৰি আপোনালোকে লিখিব পাৰে ৰীতিবাদৰ ওপৰত আপোনালোকে অলপ চাই যাব ৰীতিবাদ কি মই সেইটো দিবলৈ থাকিলে ৰীতিবাদৰ ওপৰত অলপ চাই যাব সেইখিনি অহা দেখা যায় আজিলৈ আহোঁ ধন্যবাদ